আজি হৈছে 2 আগষ্ট শনিবাৰ। ৰাজ্যত নিয়ম সলনি হৈ আহিল কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডৰ লগতে ঘৰুৱা সা সামগ্ৰীত প্ৰযোজ্য এই নিয়ম নাজানিলে পৰিব ভয়ংকৰ বিপদত। ইয়াৰ লগতে ৰাজ্যবাসীৰ বাবে আছে কেইবাটাও ভাল খবৰ। আজি দিনৰ 11 বজাৰ লগে লগে লাখ লাখ কৃষকে পাব 2000 টকা। কেন্দ্ৰীয় চৰকাৰে আজি মুকলি কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন। PM কিষাণৰ ধন পাবলৈ কি কি কৰিব লাগিব সবিশেষ আছে ভিডিঅ'টোত। লগতে অৰুণোদয় পৰিয়াললৈ চৰকাৰৰ বৃহৎ ৰাজ সাহায্য। ইয়াৰ লগতে আছে আৰু কেইবাটাও অন্যান্য জৰুৰী খবৰ। সমূহ দৰ্শকক জনাইছো আজিৰ প্ৰথমটো খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। আজি দিনৰ 11 বজাৰ লগে লগেই কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব 20 নম্বৰ কিস্তিৰ ধন আৰু 12 নখিৰ পৰা DBT যোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি বিতৰণ কৰিব এই ধন আৰু এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। এতিয়া কথা হ'ল যে আপুনি কেনেকৈ এক্টিভ কৰিব আপোনাৰ বেংক একাউণ্ট। গতিকে ভিডিঅ'খন চাই থাকক আৰু যদি আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন আৰু দিনৰ 11 বজাৰ লগে লগেই কোটি কোটি কৃষকৰ একাউণ্টত সোমাই পৰিব PM কিষাণৰ ধন। গতিকে আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে প্ৰথমে আপুনি আপোনাৰ একাউণ্ট অৰ্থাৎ বেংক একাউণ্টটো এক্টিভ কৰিব লাগিব আৰু আপুনি কেনেকৈ কৰিব এক্টিভ সবিশেষ জনাইছোঁ। এতিয়াও সময় আছে, আপুনি বেংকত যাওক, বেংকত গৈ KYC সম্পূৰ্ণ কৰক আৰু KYC কেনেকৈ সম্পূৰ্ণ কৰিব বেংকত গ'লে আপোনাক সম্পূৰ্ণ বুজাই দিয়া হ'ব। জনাইছোঁ খবৰ যে আপুনি প্ৰথমে এক্টিভ কৰক PM কিষাণৰ একাউণ্টটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এক দুখবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কৈছে যে আগষ্ট মাহত এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ নকৰে ধন, কিন্তু কেতিয়া লাভ কৰিব ভিডিঅ'খন চাই থাকক সবিশেষ জনাই যাম। কোৱা হৈছে যে আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অহা ছেপ্টেম্বৰ মাহত আৰু 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু একেলগে 40 লাখ মহিলাক সামৰি ল'ব এই অৰুণোদয় 3.0 আৰু এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব আৰু 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখেই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা নিজ নিজ বেংক একাউণ্টত। আৰু অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলটোৰ জৰিয়তেই। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত এক ডাঙৰ ঘোষণা কৰিছে যে এইবাৰ আগষ্ট মাহৰ 10 তাৰিখে প্ৰদান কৰা নহয় অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ পৰিৱৰ্তে ছেপ্টেম্বৰ মাহত প্ৰদান কৰা হ'ব ধন আৰু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখত মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু এক পৰ্টেল মুকলি কৰিব য'ত মহিলাসকলে নিজ নিজ অভাৱ অভিযোগ দিব পাৰিব আৰু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখেই অৰুণোদয় হিতাধিকাৰীয়ে নিজ নিজ বেংক একাউণ্টত পাব 1250 টকাকৈ। এইবাৰ আহিছোঁ অন্য এটা খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসী অৱগত যে চলি আছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ মাজতেই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে 1 আগষ্টৰ দিনা মুকলি কৰিছে মৰণোত্তৰ লাইচেন্সৰ বাবে আবেদনৰ পৰ্টেল আৰু পৰ্টেলত কিন্তু এইবাৰ বিৰোধিতা কৰিছে আমছুৱে। সুৰক্ষা লাইচেন্সৰ পৰ্টেল মুকলিৰ দিনাই আমছুৰ বৃহৎ সিদ্ধান্ত। কি কৈছে সবিশেষ জনাইছোঁ খবৰটো। সমগ্ৰ ৰাজ্যবাসীয়ে খবৰটো জনা উচিত যে চৰকাৰে লাইচেন্স প্ৰদান কৰি যি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে বিপদজনক বুলি এতিয়া মন্তব্য কৰা হৈছে আমছুৰ ফালৰ পৰা আৰু চৰকাৰৰ এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে। আমছুৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা দিয়া। সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ পিছপৰা, সেয়ে শিক্ষাৰ জৰিয়তে সংখ্যালঘু সমাজক আগুৱাই লৈ যোৱাৰ বাবেই আমছুৱে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ আগষ্ট মাহটোত শিক্ষাৰ প্ৰসাৰৰ বাবে ঘৰে ঘৰে বিদ্যালয়ে যাব আমছুৱে আৰু আমি হিংসাত বিশ্বাসী নহয়। এই মন্তব্য আমছুৰ নেতৃত্ব ৰেজাউল কৰিম চৰকাৰৰ আৰু কোৱা হৈছে যে আমি মৰমৰ
ভাতৃত্ববোধতহে বিশ্বাসী আৰু অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী যেহেতু 1 আগষ্টৰ দিনা খিলঞ্জীয়াসকলক নিজৰ সুৰক্ষাৰ বাবে লাইসেন্সৰ পৰ্টেল মুকলি কৰি দিছে ৰাজ্য চৰকাৰে আৰু ইয়াক লৈ মন্তব্য কৰা হৈছে যে অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী আৰু পৃথিৱীত এনে কোনো অস্ত্ৰ নাই যে কলমক ভেদ কৰি যাব পাৰে এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেল মুকলিৰ দিনাই আমছুৰ বৃহৎ সিদ্ধান্ত চৰকাৰে লাইসেন্স প্ৰদান কৰি যি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে ইয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে হ'ব বিপদজনক তেওঁ ভুল কৈছে নে ঠিক কৈছে জনক আমাৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত আৰু চৰকাৰে এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে এবাৰ আমছুৱে আহিছোঁ পৰৱৰ্তী খবৰটোৰ মাজলৈ অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য LPG কিনিলেই 250 টকা ৰাজ সাহায্য দিব চৰকাৰে 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে আঁচনিৰ লক্ষ্য আৰু গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোক আপুনি কেনেকৈ পাব প্ৰপত্ৰ জনাইছো যে আপুনি গেছৰ বাবে কোনো আবেদন কৰিব নালাগে প্ৰপত্ৰ ঘৰে ঘৰে আপোনাক দিয়া হ'ব পঞ্চায়তৰ লোকৰ দ্বাৰাই আৰু সিলিন্ডাৰ ক্ৰয় কৰাৰ পিছতহে লাভ কৰিব 250 টকা অন্যথা এই ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব 250 টকা আপুনি লাভ নকৰে যদি আপুনি সিলিন্ডাৰ ক্ৰয় নকৰে আৰু অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য LPG কিনিলে 250 টকা ৰাজ সাহায্য দিব আপোনাক চৰকাৰে আৰু 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে অৰুণোদয় আঁচনিৰ এক লক্ষ্য আৰু গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোক আৰু জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ সুবিধা আৰু সিলিন্ডাৰ ক্ৰয় কৰাৰ পিছতহে আপুনি লাভ কৰিব 250 টকা ৰাজ সাহায্য